নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল আজি মই CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো হেড কনষ্টেবল ভেকেঞ্চিৰ কাৰণে আহিছে। ইয়াতে শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী বিচৰা হৈছে আৰু পদ কিমান আছে শিক্ষাগত অৰ্হতাৰ বিষয়ে আপোনালোকে জানিলেই আৰু ইয়াৰ পদ কিমানটা পদ আছে কেনেধৰণে আপোনালোকে আবেদন কৰিব ইত্যাদি সকলোখিনি বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে ভেকেঞ্চিৰ যিকোনো ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে বিজ্ঞাপনটো দেখা পাইছেই। এইটো আপোনালোকে চাওক, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তাৰ পৰা বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটো আপোনালোকে চাব পাৰিব। বিজ্ঞাপনটো আপোনালোকৰ যিটো ভেকেঞ্চিৰ কাৰণে আহিছে এইটো 16 মে এমপ্লয়মেণ্ট নিউজৰ কাৰণে আহিছে। এইটো আপোনালোকে চাওক, 10ৰ পৰা 16 মে'ৰ ভিতৰত যিটো এমপ্লয়মেণ্ট নিউজ, এই এমপ্লয়মেণ্ট নিউজত এই বিজ্ঞাপনটো আহিছে। আপোনালোকে এইটো চাব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদনটো যিটো আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, সেই অনলাইন আবেদনটো আপোনালোকৰ 11 মে' 2025ৰ পৰা আৰম্ভ হ'ব আৰু 30 মে' 2025লৈকে আবেদন কৰিব পাৰিব। 30 মে' 2025ৰ আপোনালোকে 23:59 আৱাৰ্ছলৈকে ইয়াৰ অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহ কিমানটা পদ আছে। এতিয়া আমি চাওঁ পদ কিমানটা আছে। আপোনালোকে চাওক, পদ আছে মুঠ আছে ভেকেঞ্চি আপোনালোকৰ 30 ভেকেঞ্চি দিয়া হৈছে। ইয়াতে পদটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছেই যে হেড কনষ্টেবল পদৰ কাৰণে এইটো দিয়া হৈছে। জেনেৰেল ডিউটি এইটো আপোনালোকে চাই ল'ব পাৰিব। হেড কনষ্টেবল জেনেৰেল ডিউটি এগেইনষ্ট দ্য স্পৰ্ট, এইটো স্পৰ্টৰ কাৰণে পদটো আহিছে। গতিকে আপোনালোকে পদটো কি জানিলেই। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে কামখিনি কৰিব। প্ৰথম কথা, আপোনালোকে ইয়াতে অনলাইন মোডত ফৰ্ম এপ্লাই কৰিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকৰ ইয়াতে যিটো টেষ্ট হ'ব, টেষ্টটো 2টা ষ্টেজত কৰা হ'ব। ফাৰ্ষ্ট টেষ্টত আপোনালোকৰ আহিব ট্ৰায়েল টেষ্ট হ'ব, প্ৰথম ট্ৰায়েল টেষ্ট, তাৰপিছত প্ৰথম ট্ৰায়েল টেষ্ট, ছেকেণ্ড প্ৰফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ডকুমেণ্টেশ্যন। এইটো ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ এই 4টা কাম হ'ব। দেন ছেকেণ্ড ষ্টেজ আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, এইকেইটা হ'ব। আৰু তাৰপিছতে আপোনালোকৰ যিটো অনলাইন মোডত ছাবমিশ্যন কৰা হ'ব, ইয়াৰ কাৰণে যদি আপোনালোকে অনলাইন মোড এপ্লাই কৰোঁতে বা এডমিট কাৰ্ডৰ বিষয়ে বা কল লেটাৰৰ বিষয়ে অধিক জানিব বিচাৰে তেনেহ'লে ইয়াতে এটা অফিচিয়েল ৱেবছাইট দিয়া হৈছে। সেই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। এইটো ৱেবছাইটটো আপোনালোকে চাওক, CISF rectt.cisf.gov.in, ইয়াতে গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আৰু ইয়াৰ বিষয়ে এই পদকেইটাৰ বিষয়ে আপোনালোকে চাওক, আপোনালোকৰ স্কেল পে'টো ইয়াতে দিয়া হৈছে। পে' লেভেলটো আপোনালোকৰ 4 হ'ব আৰু ৰুপিজটো আপোনালোকৰ 25,500 টকাৰ পৰা 81,100 টকালৈকে আপোনালোকৰ পে' স্কেলটো ইয়াতে ধৰা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোক মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ইণ্ডিয়ান চিটিজেন হ'লেহে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰণে ইয়াতে যিখিনি কথা উল্লেখ আছে মই সেইখিনি গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াত আপোনালোকৰ এজৰ কথা আছে। এজটো আপোনালোকে ইয়াতে চাব পাৰিব। এজটো আপোনালোকৰ ইয়াতে 18ৰ পৰা 23 বছৰ ভিতৰত দিয়া হৈছে। আৰু এজটো আপোনালোকৰ 1/8/2025লৈকে হ'ব লাগিব। আপোনালোকৰ 1 আগষ্ট 2025লৈকে আপোনালোকৰ 18ৰ পৰা 23 বছৰ ভিতৰত হ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত ৰিজাৰ্ভেশ্যন কেটেগৰী যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন থাকিব আপাৰ এজৰ। যেনে আপোনালোকৰ চিডুল কাষ্ট আৰু চিডুল ট্ৰাইবৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব। আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকিব। ঠিক তেনেদৰে ডিপাৰ্টমেণ্টেল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণেও ইয়াতে ৰিলেক্সেশ্যন থাকিব আপ টু 45 ইয়াৰ্ছলৈকে, SC STৰ কাৰণে, আৰু OBCৰ কাৰণে 40 ইয়াৰ্ছলৈকে। তেনেধৰণে ৰিলেক্সেশ্যন ইয়াতে পাই যাব। এইখিনি ইয়াতে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যনৰ কথা কোৱা হৈছে।
আৰু এসেনশিয়েল আপোনালোকৰ যেটো এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকৰ ইয়াতে হায়াৰ সেকেন্ডাৰী পাস বিচৰা হৈছে আৰু লগতে আপোনালোকৰ স্পৰ্টছৰ সাৰ্টিফিকেট ইয়াতে প্ৰয়োজন হ'ব স্পৰ্টছৰ কাৰণে আপোনালোকৰ স্পৰ্টছ সাৰ্টিফিকেট আপোনালোকে দিব লাগিব এটো লগত গাঁঠি দিব লাগিব এটো ইয়াতে উল্লেখ কৰা আছে হা যিসকলৰ এই আছে স্পৰ্টৰ সাৰ্টিফিকেট তেওঁলোকে দিব লাগিব সকলোখিনি কথা আপোনালোকক জনালোই ইয়াতে কি পদ আছে পদবিলাকৰ ভাগবিলাক দিয়া আছে আপোনালোকৰ যি কি সাৰ্টিফিকেট দিব পাৰে কি সাৰ্টিফিকেট আপোনালোকৰ ইয়াৰ কাৰণে প্ৰযোজ্য হ'ব এইকেইটা কথাও ইয়াতে উল্লেখ কৰিছে আপোনালোকে এইকেইটা ভাল ধৰণে চাই ল'ব আৰু ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ কাৰণে আপোনালোকৰ ফিমেল ক্যান্ডিডেটৰ কাৰণে যেটো পদটো আহিছে গতিকে ইয়াতে ফিমেল সকলৰ কিমান লাগিব এটো লিখা আছে ৰিজাৰ্ভেশন বা এসসি বা আনৰিজাৰ্ভ বা ইডব্লিউএছৰ ক্যান্ডিডেট সকলৰ কাৰণে ইয়াতে আপোনালোকৰ ফিটনেছটো কিমান প্ৰয়োজন হ'ব এইখিনি কথা ইয়াতে উল্লেখ আছে এটো আপোনালোকে চাই ল'ব পাৰিব এতিয়া সকলোখিনি কথা আপোনালোকক জনালোই আৰু এটা কথা আপোনালোকক জনাই দিছো যেটো পদটো আপোনালোকে নিশ্চয় গম পাইছে যে হেড কনষ্টেবল জেনাৰেল ডিউটি আৰু স্পৰ্টছৰ এই পদটো হয় এইখিনি আপোনালোকে দেখিলে এইকিটা হয় টোটাল ভ্যাকেন্সি আপোনালোকৰ 30 ভ্যাকেন্সি আছে গতিকে আপোনালোকে যিসকলে পাৰে সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে এটা কথা মনত ৰাখিব এই পদকেইটা কিন্তু অনলি ফৰ ফিমেলৰ কাৰণেহে দিয়া হৈছে এটো কথা ইয়াতে উল্লেখ আছে আপোনালোকে চাব পাৰিব মই আপোনালোকক জাস্ট দেখাই দিছো এটো আপোনালোকে চাওক ফিমেল ক্যান্ডিডেট অনলি 30 পোষ্ট এই পোষ্টকেইটাৰ কাৰণে হকি ডিসিপ্লিন যিসকল হকি প্লেয়াৰ আছে তেওঁলোকৰ কাৰণে দিয়া আছে ফিমেল হকি প্লেয়াৰ কাৰণে এই পদসমূহ আহিছে নিশ্চয় আপোনালোকে জানিব পাৰিছে আৰু যদি কিবা অসুবিধা হয় তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানে থ্যাংক ইউ